পৰিষদীয় নিৰ্বাচনৰ বাবে আজি পুনৰ প্ৰচাৰ অভিযান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ওদালগুৰি জিলাত ৩খনকৈ প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে দলীয় প্ৰাৰ্থীৰ হৈ জনসভা সম্বোধন কৰিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু এই মুহূৰ্তত এই নিৰ্বাচনী প্ৰচাৰ সভাৰ পৰা ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই জনতাক সম্বোধন কৰিছে ভাষণ ৰাখিছে আমি পোনপটীয়াকৈ অনুষ্ঠানৰ মাজলৈ লৈ গৈছো হবনে নহব ৰেছ গলে জোশ্ৰাং বড়ো ডাঙৰীয়াক আমি ভেৰগাঁৱৰ পৰা ইমান ভোটত জিকাব লাগিব যাতে জোশ্ৰাং বড়ো কেৱল MCLA নহয় ভৱিষ্যতত যাতে EM হ'ব পাৰে BTCৰ ইমান ভোটত জিকাব লাগিব আৰু এটা কথা বহুতে কয় BTCত শান্তি আমি আনিছো আমিও কওঁ আমি আনিছো কিন্তু সঁচাই ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ দিল্লীত নথকা হেতেন দিছপুৰত ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ নথকা হেতেন BTCত শান্তি কেতিয়াও নাহিলে হেতেন এই কথাটো আপোনালোকে মনত ৰাখিব বহুতে ক'ব পাৰে আমি কোৱাবিলাককো আমি ধন্যবাদ দিছো যিসকলে কৈছে আমাৰ কোনো আপত্তি নাই কাৰণ শান্তি আনিব লাগিলে BTCত গৃহ যিটো মন্ত্ৰালয় হেতু BTCৰ হাতত নাই গৃহ মন্ত্ৰালয় কাৰ হাতত আছে গৃহ মন্ত্ৰালয় কেন্দ্ৰ চৰকাৰৰ আমাৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ গৃহমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ হাতত আছে